হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। এডমিট কাৰ্ড মুকলি হ'ল DME এডমিট অৰ্থাৎ ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন। এডমিট কাৰ্ড মুকলি হ'ল, আপোনালোকে ডাউনলোড কৰি লওক। যিসকলে এপ্লাই কৰিছিলে 2008টা যি পোষ্ট ওলাই আছিলে গ্ৰেড 3 আৰু গ্ৰেড 4 আৰু 4খন মেডিকেল কলেজ হস্পিটেলৰ আণ্ডাৰত মুকলি হৈ আছিলে। যি 2008টা তাৰ এডমিট কাৰ্ড আহিলে, কোনসকলৰ এডমিট কাৰ্ড আহিলে, কি বিভাগৰ এডমিট কাৰ্ড আহিলে, আপোনালোকে ভিডিঅ'টোত চাই থাকিব। শেষলৈকে আমি সকলোখিনি কথা আলোচনা কৰিম। আৰু যদি চেনেলটো নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। DME আছাম এডমিট কাৰ্ড 2024 ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন DME চমুকৈ ৰিটাৰ্ণ এক্সাম নটিফিকেশ্যন ফৰ দ্য ৰিকুৱাৰমেণ্ট অফ পোষ্টছ অফ ষ্টাফ নাৰ্ছ। ষ্টাফ নাৰ্ছৰ এডমিট কাৰ্ড আহিলে, যিসকলে ষ্টাফ নাৰ্ছৰ কাৰণে এপ্লাই কৰিছিলে। আৰু যিকেইখন মেডিকেল কলেজ হস্পিটেলৰ মুকলি হৈ আছিলে, নলবাৰী মেডিকেল কলেজ হস্পিটেল, কোকৰাঝাৰ মেডিকেল কলেজ হস্পিটেল, নগাঁও মেডিকেল কলেজ হস্পিটেল আৰু তিনিচুকীয়া মেডিকেল কলেজ হস্পিটেল, এই 4খনৰ আণ্ডাৰত মুকলি হৈ আছিলে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যিসমূহ পোষ্ট ওলাই আছিলে 2008টা। আৰু ইয়াৰ ৰিটাৰ্ণ এক্সাম অনুষ্ঠিত হ'ব 4 ফেব্ৰুৱাৰী 2024। 4 ফেব্ৰুৱাৰী 2024ৰ দিনাখন ষ্টাফ নাৰ্ছৰ ৰিটাৰ্ণ টেষ্ট আৰম্ভ হ'ব, মানে অনুষ্ঠিত হ'ব। আৰু এডমিট কাৰ্ড আপোনালোকৰ 27 জানুৱাৰী 2024 27 তাৰিখে ৰিলিজ কৰি দিয়া হ'ল এডমিট কাৰ্ড। হয়তো বহুতে পাইছে, যিসকলে পোৱা নাই আপোনালোকে এতিয়াই ডাউনলোড কৰি ল'ব। DME আছাম এডমিট কাৰ্ড ডিটেইলছ টোটেল পোষ্ট ওলাই আছিলে 2008টা আপোনালোকে দেখিছে। আৰু নেম অফ পোষ্ট গ্ৰেড 3 গ্ৰেড 4 পোষ্ট আছিলে। গ্ৰেড 3 কাৰণে 1351টা পোষ্ট মুকলি হৈ আছিলে, গ্ৰেড 4ৰ কাৰণে 657টা পোষ্ট মুকলি হৈ আছিলে। নেম অফ অৰ্গেনাইজেশ্যন ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন DME আছাম। ডেট অফ এক্সাম 4 ফেব্ৰুৱাৰী 2024। মই কৈছোঁ এইটো 4 ফেব্ৰুৱাৰী 2024। ষ্টাফ নাৰ্ছ অনলি, ষ্টাফ নাৰ্ছৰ এডমিট কাৰ্ড মুকলি হ'ল, যিসকলে ষ্টাফ নাৰ্ছৰ কাৰণে এপ্লাই কৰিছিলে। টাইপ অফ এক্সাম ৰিটাৰ্ণ টেষ্ট হ'ব, যিটো অফলাইন মাধ্যমেৰে অনুষ্ঠিত হ'ব। এডমিট কাৰ্ড ষ্টেটাছ ৰিলিজ কৰি দিয়া হ'ল এডমিট কাৰ্ড 27 জানুৱাৰীত। আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ হ'লে ডিছক্ৰিপশ্যনলৈ আহিব, তাতে লিংক পাই যাব। তাৰ পৰা গৈ আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু এক্সাম নটিফিকেশ্যন এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি ভিজিট কৰিব, ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। আপোনালোকে এডমিট কাৰ্ডখন অতি সহজতে ডাউনলোড কৰিব পাৰিব। ডিছক্ৰিপশ্যন ভিজিট কৰিব, তাত লিংক দিয়া থাকিব, লিংকত আপোনালোকে ক্লিক কৰি ডাউনলোড কৰিব পাৰিব। আৰু আপোনালোকে কেনেকৈ ডাউনলোড কৰিব চাই লওক। আপোনালোকে ডিছক্ৰিপশ্যনলৈ যাব, লিংকটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এখন পেজ মুকলি হ'ব, তাত আপোনালোকে এপ্লিকেশ্যন নম্বৰ আৰু পাছপৰ্টটো মাৰিব লাগিব, যিটো আপোনালোকৰ একনলেজমেণ্ট ৰিচিপ্টত লিখা আছে। আপোনালোকৰ একনলেজমেণ্ট ৰিচিপ্টটো চাই ল'ব। তাত এপ্লিকেশ্যন নম্বৰটো আৰু পাছপৰ্টটোতো আপোনালোকে জানেই। এপ্লিকেশ্যন নম্বৰটো ফাৰ্ষ্ট মাৰিব, তাৰপিছত পাছপৰ্ট মাৰিব, লগ ইন কৰিব। লগ ইন কৰি পেলাই আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি পেলাই পিন কৰি ল'ব, পিন কৰি উলিয়াই ল'ব, যিহেতু লগত লৈ যাব লাগিব 4 ফেব্ৰুৱাৰীত। যিসকলে ডাউনলোড কৰা নাই, আপোনালোকে অতি সোনকালে ডিছক্ৰিপশ্যনলৈ আহি ডাউনলোড কৰি ল'ব। ভিডিঅ'টো আজি ইমানেই আছিলে। যদি চাই ভাল পালে বন্ধুসকল লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যদি কোনোবাই গম পোৱা নাই যাতে সকলোৱে গম পায়। ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব কিবা প্ৰব্লেম পালে। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।